এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰিছে নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰিলে নৰেন্দ্ৰ মোদীয়ে কিছু সময় পূৰ্বে প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰিছে নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতিৰ ওচৰলৈ গৈ নিজৰ পদত্যাগ পত্ৰ দিছে নৰেন্দ্ৰ মোদীয়ে কোন হ'ব দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোনে কেন্দ্ৰত গঠন কৰিব চৰকাৰ তাক লৈ ব্যাপক উৎকণ্ঠাৰ সৃষ্টি হৈছে দেশবাসীৰ মাজত এই মুহূৰ্তৰ এই বিগ ব্ৰেকিং নিউজ জনাইছে টকছৰ দৰ্শকক এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰিলে নৰেন্দ্ৰ মোদীয়ে কিছু সময় পূৰ্বে প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰিছে মোদীয়ে ৰাষ্ট্ৰপতি ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পদত্যাগ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক পদত্যাগ পত্ৰ দাখিল কৰিলে নৰেন্দ্ৰ মোদীয়ে এই মুহূৰ্তৰে বিগ ব্ৰেকিং নিউজ জনাইছে টকছৰ দৰ্শকক কোন হ'ব দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোনে কেন্দ্ৰত গঠন কৰিব চৰকাৰ দেশজুৰি ইয়াকে লৈ চৰ্চা চলিছে উৎকণ্ঠা বৃদ্ধি পাইছে দেশৰ জনতাৰ মাজত এই মুহূৰ্তত পদত্যাগৰ ছবি আমাৰ মাজত আহি পৰিছে এয়া দেখুৱাবলৈ অনুৰোধ জনাইছে পিচিআৰ টিমক প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰিছে নৰেন্দ্ৰ মোদীয়ে কিছু সময় পূৰ্বে তেওঁ ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হৈছিল আৰু এনেধৰণে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক নিজৰ পদত্যাগ পত্ৰ দিছে নৰেন্দ্ৰ মোদী এতিয়া দেশজুৰি উৎকণ্ঠাৰ সৃষ্টি হৈছে যে কেন্দ্ৰত কোনে গঠন কৰিব পৰৱৰ্তী চৰকাৰ দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হ'ব তৃতীয়বাৰৰ বাবে শপত ল'ব পাৰিবনে নোৱাৰে নৰেন্দ্ৰ মোদীয়ে তাক লৈ ব্যাপক উৎকণ্ঠাৰ সৃষ্টি হৈছে কিয়নো এফালে ইণ্ডিয়া এলায়েন্সেও চৰকাৰ গঠন কৰাৰ কুচকাৱাজ ইতিমধ্যে আৰম্ভ কৰি দিছে কাৰণ মেজিক নম্বৰ লাভ নকৰিলে এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে যাৰ বাবে হলঠেকত পৰিছে সহযোগী দলক লগত লৈ এইবাৰ চৰকাৰৰ গঠনৰ দিশে আগবাঢ়িছে কিন্তু তাতেই দুধুৰ মুধুৰ হৈ পৰিছে নৰেন্দ্ৰ মোদী অমিত শ্বাহ জেপি নাড্ডা আৰু বিজেপি দলটো কাৰণ চৰকাৰ গঠন কৰিলেও যিকোনো মুহূৰ্তত সেই চৰকাৰ ভংগ হোৱাৰো আশংকা ব্যক্ত কৰা হৈছে ৰাজনৈতিক মহলত এখন উলমা চৰকাৰ গঠন কৰাৰ দিশে আগবাঢ়িছে নৰেন্দ্ৰ মোদী কিন্তু তাতো লাগিছে কেনা যিকোনো মুহূৰ্তত চৰকাৰ ভংগ হ'ব পাৰে তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে আজি এনডিএ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে আৰু কিছু সময় পিছতে ইণ্ডিয়া এলায়েন্সৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব আজিৰ দিনটোত হয়তো স্পষ্ট হৈ পৰিব দেশত পৰৱৰ্তী চৰকাৰ কোনে গঠন কৰিব কোন হ'ব দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী আনফালে লোকসভা নিৰ্বাচনৰ ফলাফলে এক প্ৰকাৰ কিং মেকাৰ পৰিণত কৰিলে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰক এতিয়া চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ ওপৰতে নিৰ্ভৰ কৰিছে দেশত পৰৱৰ্তী চৰকাৰ কোনে গঠন কৰিব তেওঁলোকে যাকে সমৰ্থন দিব সেই দলেই কেন্দ্ৰত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব প্ৰধানমন্ত্ৰী পদৰ পৰা এই মুহূৰ্তত পদত্যাগ কৰিছে নৰেন্দ্ৰ মোদীয়ে বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাই আছো ভংগ হ'ল সপ্তদশ লোকসভা মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ অন্তিম কেবিনেটৰ প্ৰস্তাৱ গ্ৰহণ আৰু ৰাষ্ট্ৰপতি ভৱনত প্ৰধানমন্ত্ৰী মোদী পদত্যাগৰ আনুষ্ঠানিকতা সম্পন্ন কৰিছে নৰেন্দ্ৰ মোদী আমি দৃশ্য দেখুৱাইছো এই মুহূৰ্তত কিছু সময় পূৰ্বে এনেধৰণে নৰেন্দ্ৰ মোদী গৈ উপস্থিত হৈছে ৰাষ্ট্ৰপতি ভৱনত আৰু নিজৰ পদত্যাগ পত্ৰ দাখিল কৰিছে নৰেন্দ্ৰ মোদী আৰু শেহতীয়া যি খবৰ আহি পৰিছে 8 জুনত হয়তো নতুন চৰকাৰৰ শপত গ্ৰহণৰ পূৰ্ণ সম্ভাৱনা আছে আৰু তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল'ব পাৰে নৰেন্দ্ৰ মোদীয়ে কিন্তু তাতো চিন্তিত হৈ আছে বিজেপি দলটো যদিহে পাভলুটি মাৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আৰু চন্দ্ৰবাবু নাইডুৱে তেনেহলে চৰকাৰ গঠন কৰিব নোৱাৰিব কেন্দ্ৰত বিজেপিয়ে তাৰ বাবে এতিয়া ৰণকৌশল আৰম্ভ কৰি দিছে বিজেপিয়ে গোপন বৈঠকত মিলিত হৈছিল কালিৰ দিনটোত নৰেন্দ্ৰ মোদী অমিত শ্বাহ আৰু জেপি নাড্ডা আৰু আজি এনডিএৰ এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হৈছে আৰু এনডিএৰ সহযোগী দলসমূহ ইতিমধ্যে দিল্লীত উপস্থিত হৈছেগৈ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব আৰু খন্তেক সময়ৰ পাছতে আনফালে ইণ্ডিয়া এলায়েন্সেও এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিছে তাতে সিদ্ধান্ত ল'ব যে তেওঁলোকে চৰকাৰ গঠন কৰিবৰ বাবে আগবাঢ়ি আহিব নে নাহে শেহতীয়া যি খবৰ আহি পৰিছে খবৰ অনুসৰি যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক প্ৰধানমন্ত্ৰী পদৰ অফাৰ দিয়া হৈছে ইণ্ডিয়া এলায়েন্সৰ ফালৰ পৰা যদিহে ইণ্ডিয়া এলায়েন্সত সামিল হয় তেনেহলে নীতিশ কুমাৰ হ'ব পাৰে দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী সমান্তৰালকৈ চন্দ্ৰবাবু নাইডুক আন এটা অফাৰ দিয়া হৈছে যদিহে চন্দ্ৰবাবু নাইডুৱে
ইণ্ডিয়া এলায়েন্সত সামিল হয় তেনেহলে অন্ধ্ৰপ্ৰদেশক বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়া হ'ব এই গ্যাৰান্টি দিয়া হৈছে ইণ্ডিয়া এলায়েন্সৰ ফালৰ পৰা আনহাতে এনডিএ দেখিবলৈ পোৱা গৈছে সহযোগী দল হিচাপে আছে জেডিইউ আৰু চন্দ্ৰবাবু নাইডুৰ দলটো এই দুয়োটা দলৰ ওপৰত এটা নিৰ্ভৰ কৰিছে দেশত পৰৱৰ্তী চৰকাৰ কোনে গঠন কৰিব কোন হ'ব দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী আনহাতে কিছু সময় পূৰ্বে দেখিবলৈ পোৱা গৈছিল একেখন বিমানেৰে দিল্লীলৈ যাত্ৰা কৰিছিল তেজস্বী যাদৱ আৰু নীতিশ কুমাৰে তাক লৈ কিন্তু এতিয়া শংকিত হৈ আছে শাসকীয় দল বিজেপি কাৰণ যিকোনো মুহূৰ্তত উলুটা খৰ মৰাৰ পূৰ্ণ সম্ভাৱনা আছে নীতিশ কুমাৰৰ যাক লৈ এতিয়া টেনচনত পৰিছে নৰেন্দ্ৰ মোদী অমিত শ্বাহ জেপি নাড্ডা আৰু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰটো জনাইছে নিটক্সৰ দৰ্শকক যে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰিছে কিছু সময় পূৰ্বে নৰেন্দ্ৰ মোদীয়ে নিজৰ পদত্যাগ পত্ৰ দাখিল কৰিছে ৰাষ্ট্ৰপতিক পদত্যাগ পত্ৰ দাখিল কৰিলে নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হৈ এনেধৰণে পদত্যাগ পত্ৰ দাখিল কৰিলে নৰেন্দ্ৰ মোদী এটা চৰ্চা হৈছে কোনে গঠন কৰিব দেশত পৰৱৰ্তী চৰকাৰ কোন হ'ব পাৰে দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী সঁচাকৈ তৃতীয়বাৰৰ বাবে কেন্দ্ৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'বনে বিজেপিয়ে বা প্ৰধানমন্ত্ৰী হিচাপে শপত ল'ব পাৰিবনে নৰেন্দ্ৰ মোদীয়ে তাক লৈ কিন্তু ব্যাপক চৰ্চা চলিছে ৰাজনৈতিক মহলত সকলোৱে দৃষ্টি নিবদ্ধ হৈ আছে দিল্লীৰ মসনদ কোনে দখল কৰিব ইণ্ডিয়া এলায়েন্স নে এনডিএ সংখ্যাগৰিষ্ঠতা এতিয়া নাপালেও চৰকাৰ গঠনৰ বাবে তৎপৰতা বৃদ্ধি পাইছে বিৰোধীৰ আৰু কিছু সময় পিছতে দিল্লীত ইণ্ডিয়া এলায়েন্সৰ বৈঠক অনুষ্ঠিত হ'ব সমান্তৰালকৈ এনডিএৰ বৈঠক অনুষ্ঠিত হ'ব আৰু ইয়াৰ মাজত এতিয়া সকলোৱে দৃষ্টি নিবদ্ধ হৈ আছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ ওপৰত যদিহে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে এনডিএকে সাপোৰ্ট কৰে বিজেপিকে সাপোৰ্ট কৰে তেনেহলে হয়তো অহা 8 জুনত পুনৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ সম্ভাৱনা আছে নৰেন্দ্ৰ মোদীৰ আৰু চৰকাৰ গঠন কৰাৰ সম্ভাৱনা আছে বিজেপিৰ আৰু যদিহে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে উলুটাখৰ মাৰে তেনেহলে কেন্দ্ৰত ইণ্ডিয়া এলায়েন্সে চৰকাৰ গঠন কৰিব সেয়া চৰ্চা চলিছে ৰাজনৈতিক মহলত আমি ইতিমধ্যে জনাইছো যে যি ধৰণে এক্সিট পল প্ৰকাশ কৰা হৈছিল যি ধৰণে চৰ্চা চলিছিল যে এবাৰ লোকসভা নিৰ্বাচনত অকলে 400খন আসন লাভ কৰিব পাৰে বিজেপিয়ে যি ধৰণে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলাইছিল প্ৰতিখন নিৰ্বাচনী সভাতে কেৱল মাত্ৰ 400খন আসনৰ কথা উল্লেখ কৰিছিল বিজেপিয়ে উল্লেখ কৰিছিল নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছিল অমিত শ্বাহে আৰু জেপি নাড্ডাই কিন্তু সকলো ফ্লপ হ'ল জনতা জনাৰ্দনে লগ নিদিলে এবাৰ বিজেপিক পূৰ্বতে 303খনকৈ আসন লাভ কৰা বিজেপিয়ে এবাৰ মাত্ৰ 240খন আসনতে সীমাবদ্ধ হৈ থাকিল মেজিক নম্বৰো চুব নোৱাৰিলে শাসকীয় দল বিজেপিয়ে কেন্দ্ৰত চৰকাৰ থাকিলেও মেজিক নম্বৰৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিল বিজেপি আৰু এইবাবে এতিয়া বিজেপিৰ একমাত্ৰ ভৰসা হৈ পৰিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু কিং মেকাৰলৈ পৰিণত হৈছে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক লগত লৈহে এতিয়া চৰকাৰ গঠন কৰিব পাৰিব বিজেপিয়ে অন্যথা কেন্দ্ৰত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব নোৱাৰে বিজেপিয়ে আৰু তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল'ব নোৱাৰে নৰেন্দ্ৰ মোদীয়ে সম্পূৰ্ণৰূপে সলনি হৈ পৰিছে দেশৰ ৰাজনৈতিক প্ৰেক্ষাপট সকলোৱে দৃষ্টি নিবদ্ধ হৈ আছে এতিয়া নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ মাজত ফলাফল ঘোষণা হোৱাৰ পিছতে কালি দেখিবলৈ পোৱা গৈছিল যে জনতাক সম্বোধন কৰিছিল আৰু মোদীৰ মুখত কেৱল মাত্ৰ এনডিএ শুনা পোৱা গৈছিল কিন্তু নিৰ্বাচনৰ সময়ত কেৱল মাত্ৰ নিজৰ আত্মবন্দনা শুনা পোৱা গৈছিল মোদীৰ মুখত কেৱল মাত্ৰ বিজেপি বন্দনা এনডিএৰ কথা তিল মানুহ উল্লেখ কৰা নাছিল নিজৰ মুখত নৰেন্দ্ৰ মোদী আৰু সেইগৰাকী নৰেন্দ্ৰ মোদীক এতিয়া প্ৰয়োজন হৈছে সহযোগী দলৰ সহযোগী দলে যদি সহায় নকৰে তেনেহলে প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে নৰেন্দ্ৰ মোদী এবাৰ নিৰ্বাচনত এনডিএৰ বাবে 400খন আসন বিচৰা হোৱা নাছিল 400খন আসন কেৱল মাত্ৰ বিজেপিয়ে নিজৰ বাবে অকলে বিচাৰিছিল কিন্তু 400খন আসনটো দূৰৰ কথা মেজিক নম্বৰে চুব নোৱাৰিলে বিজেপিয়ে বৰঞ্চ পূৰ্বৰ নিৰ্বাচনত অৰ্থাৎ 2019 চনত বিজেপিয়ে অকলে লাভ কৰিছিল 303খনকৈ আসন আৰু এবাৰ ভয়ংকৰ ৰূপত 63খনকৈ আসন হ্ৰাস পাই এবাৰ লাভ কৰিলে কেৱল মাত্ৰ 240খনহে আসন
আৰু বিজেপিয়ে উলমা চৰকাৰ গঠন কৰিবলৈ গৈ আছে কিন্তু উলমা চৰকাৰ গঠন কৰিলেও 5 বছৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব নোৱাৰিব হয়তো কিয়নো যিকোনো মুহূৰ্তত কিংমেকাৰৰ ৰূপত থকা নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে কেতিয়া পাভলুটি মাৰে কেতিয়া ইণ্ডিয়া এলায়েন্সক সমৰ্থন জনায় সেয়া কোনেও ধৰিব নোৱাৰে যাৰ বাবে এতিয়া দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু আজি বা কালিৰ ভিতৰত স্পষ্ট হৈ পৰিব যে দেশত পৰৱৰ্তী চৰকাৰ কাৰ হ'ব কোন হ'ব দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী